আমি তাপ হৈ গ'ল ইয়াৰ পৰা যিখিনি যায় চাহপাত যায় ইলাচি যায় বা অন্যান্য কিবা সামগ্ৰী যায় তাক কৰি আনো আমি কোম্পানী হৈ আনো ইমান ক্লায়েণ্ট আছে অহা বা যোৱা সেই গোটেই কোম্পানীবোৰৰ থাকে এতিয়া দুটা ডিফাৰেঞ্চ আছে এটা হৈ গ'ল B2C মডেল বুলি কয় ইমান আপোনালোকৰ ঘৰে ঘৰে মোবাইলবোৰ গৈছে বা কাপোৰ কানি গৈছে মডেল হয় তাৰমানে বিজনেছটো কাষ্টমাৰ ডাইৰেক্ট কাষ্টমাৰৰ ওচৰলৈ আহিছে আৰু এটা ৰিচেণ্টলি ডেভেলপমেণ্ট হৈছে ইণ্ডিয়াত যিটো বহুত ডাঙৰ বিজনেছ হ'বলৈ গৈ আছে B2B তাৰমানে ব্যৱসায়ৰ পৰা ব্যৱসায়লৈ সেই B2Bটো যেনে ধৰি লওক এই যিমান তামোলবাৰী তাত আগতে কি হৈছিলে ধৰি লওক ইয়ালৈ আহিব গুৱাহাটী কোনোবা ডাঙৰ CNFলৈ আহিছিল তাৰপিছত ভাগ হৈ ডিষ্ট্ৰিবিউটৰলৈ আহিছিলে তাৰপিছত ৰিটেইলাৰলৈ আহিছিলে এতিয়া ইণ্ডিয়াত কি হৈছে B2B হৈছে তাৰমানে মাজত সেই চেইনটো নাই ডাইৰেক্ট আহি পেলাই দোকানলৈ আহিছে তাৰমানে বস্তুটো কষ্টটো কমি গৈছে সেই B2B মডেলটো ইয়াৰ পৰা যেনেকৈ চাহপাত আগতে কোনোবা ডাঙৰ দিল্লী কোনোবা মাৰ্চেণ্টে লৈছিলে তাৰ এখন ট্ৰাক গৈছিলে তাৰ পৰা ভাগ ভাগ হৈছিলে এতিয়া এনেকুৱা নাই এতিয়া সৰু সৰু আপুনিও 100 কেজি ইলাচি বা চাহপাত আপুনি বিকিব পাৰিব যিকোনো বিজনেছ আমাৰ যোগেদি ঠিক আছে মানে আমি ট্ৰান্সপৰ্টাৰ হয় নাথিং এলছ আৰু সেইখিনি হৈ গ'ল ট্ৰেডিশ্যনেল মডেল যিখিনি তামোল 10-20 বছৰত যিটো প্ৰজেকশ্যন আছে সেই ট্ৰান্সপৰ্টটো বন্ধে হৈ যাব এদিন পাব বহুত সোনকালে সেই ট্ৰান্সপৰ্টৰ জেগাত তাৰমানে অৰ্গেনাইজ হ'ব মানে সংগঠিত কোম্পানী হ'ব তাত সংগঠিত কোম্পানী কেইবাটাও আছে ইণ্ডিয়াত যেনেকৈ চেফেক্স গলাত আছে এণ্ড আপোনাৰ গতি নাম শুনিছে আপোনালোকে ব্লুডাৰ ঠিক আছে ব্লুডাৰটো এই কমকে বিজনেছ কৰি অল ইণ্ডিয়াতে আপুনি এটা ধৰক আমি ডাঙৰ গোদাম লৈ আছোঁ আমাতকৈ ডাঙৰ হয় B2B ঠিক আছে বিজনেছটো এটা টাইমত ট্ৰাকখিনি কেলৈ বন্ধ হৈ যাব হৈছে আলু পিঁয়াজ থাকি যাব সম্ভৱ নহয় এইটো কাৰণে পিঁয়াজখিনিও ইয়াত এটা ডাঙৰ কোম্পানী আছে কনকৰ আপোনাৰ কনকৰ বুলি এটা কোম্পানী আছে সেই কোম্পানীটোৱে বহুত জেগাত কৰিডৰ চৰিডৰ মানে তাত ডাঙৰ ডাঙৰ কাপ বনাব তাত ৰেলত আহিব বস্তুখিনি তাৰমানে লাষ্টে সেই ডাবা বডিত নাইকিয়া হৈ যাব তাৰমানে সৰু সৰু পাৰ্টত আহিব মানে আৰু মই পাৰ্টটোৱে মই যোৱা বছৰ এজেঞ্চি এই ল কলেজৰ গুজৰাটৰ থ্ৰুত আৰু গুজৰাটৰ বেনাৰ এজন তাৰমানে স্বয়ম্ভু ডন ঠিক আছে নাম ৰেহান খান তেওঁ এই বিজনেছত বহুত আগৰ পৰা ইনভলভমেণ্ট জানো ইয়াত তেওঁৱে পঠিয়াই বেলেগৰ একাউণ্টত আমিতো নাজানো ব্লুডাৰ্টে কাৰ লগত বোলে চাহ খাম বুলি কয় হ'লেও মাতে চব ঠিক আছে আমি ক্লাইণ্ট আমি তাৰপিছত গ'ল কথা গ'ল মই কেলকাতা গৈছিলোঁ যাওঁতে শ্বিপমেণ্ট বস্তা এই বস্তাখিনি তেখেতে মোৰ তাত পঠিয়াব বিচাৰিছে ঠিক আছে আমাৰ গ্ৰুপ থাকে হোৱাটছআপ গ্ৰুপ আহি যায় ইনভইচ দিছিলে যিখন এতিয়া মই ইনভইচখন দেখিলোঁ আপুনি চাওক পঠোৱাৰ মানুহজন কামৰাং কাংলং চাইডিং বজাৰ কোনো কামৰাং কাংলং নাই ঠিক আছে তাৰ GST নাম্বাৰ নাই
নাম্বাৰ নথকাটো একো ডাঙৰ কথা নহয় মই আপোনালোকক ফৰ টাইম এই মোৰ যিখিনি 25 বছৰ বিজনেছ এক্সপিৰিয়েঞ্চ এই ক্ষেত্ৰত মই এনেই নেক্সট জেনেৰেশ্যনে জানক যিটো আমি ভুল নকৰিলোঁ ভুল কৰিলোঁ সেইবোৰ যাতে নেক্সট জেনেৰেশ্যনে নকৰক মই বহুত সোনকালে এটা প্লেনিং আছিলে বুজাই দিম চবৰে কাৰণে ভাল হ'ব মালটো আমাক বেলেগ জেগাৰ পৰা অনাব কৈছিলে ন বেলেগ ক'ৰবাৰ পৰা তেওঁ GST নাই একো প্ৰব্লেম নাই মই খবৰ ল'লোঁ GST যাৰ 40 লাখলৈকে আপোনালোকে নালাগে তাক যেতিয়া টাৰ্ণ অভাৰ হৈ যায় এটা বছৰ তেতিয়া GST কম্পালচৰি হৈ যাব কম্পালচৰি নাই ঠিক আছে কম্পালচৰি নাই GST নহ'ব পাৰে মানুহজন গোবিন অভাৰচিজ কেয়াৰ অফ মুনু ভাই এনেকে মুনু ভাই কেয়াৰ অফ গোবিন অভাৰচিজ থাকিব লাগে নিয়ম মতে হা ঠিক আছে যালে পঠিয়াইছে তেওঁ GST নাম্বাৰটো আছে ঠিক আছে তেওঁ GST আছে তেওঁলৈ পঠিয়াইছে একো ডাঙৰ কথা নহয় GST নহ'ব পাৰে সেই কাৰণে আমি প্ৰথমতে কুৱেশ্যন কৰিছোঁ তাত গৈছে আই মেকআপ ৰিটাৰ্ণ গুডছ কছমেটিক GST নথকা মানুহে কামৰাং কাংলঙে 18% যাৰ নাই সি GST কেনেকৈ ইনপুট কৰিব সেই পইচাটো কাক দিব আৰু ৰেজিষ্ট্ৰেশ্যনে নাই গতিকে টোটেলি ফলছ তাৰপিছত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990